Hello guys, welcome জনাইছো আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আৰু আজি মই এটা চাহ বাগানত লগা বেমাৰৰ ওপৰতে এটা ইনফৰমেশন আপোনালোকক দিবলৈ বিচাৰিছো। যোৱাকালি মোক খেতিয়ক বন্ধু এজনে ফোন কৰিছিলে আৰু WhatsAppত ফটো কেইটামান তেওঁ সেন্ড কৰিছিলে আৰু এই ফটোটো মই চালো যে স্ক্ৰিনত মই আপোনালোকক দেখাই আছো। ফটোটো চাওক আপোনালোকে আৰু এই ফটোটো চোৱাৰ পিছত মই বহু সময় মই চিন্তা কৰিলো এটো কি বেমাৰ হ'ব পাৰে। আৰু মই বাগানতো মই বিচাৰিলো আমাৰ নিজৰ বাগানত, কিন্তু মই বাগানত বিচাৰি নাপালো কাৰণ এটো আমাৰ বৰ্তমান আমাৰ বাগানত লগা নাই। বহুত মই সাৰ্চ কৰাৰ পিছত মই গম পালো যে এই বেমাৰটো যেটো স্ক্ৰিনত আপোনালোকে দেখি আছে এইটো পাতত যেটো কলা কলা আৰু এইটো বগা আবৰণ নিচিনা যেটো হয় আছে এইটো মানে এই বেমাৰটো ব্লিষ্টাৰ ব্লাইট বুলি কোৱা হয়। বেমাৰটো ব্লিষ্টাৰ ব্লাইট যেটো আপোনালোকে স্ক্ৰিনত দেখিছে আৰু এই বেমাৰটো সাধাৰণতে চাহ গছৰ পাতৰ ওপৰত লাগে আৰু কলা কলাকে প্ৰথমতে লাগিব আৰু লাহে 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 গোটেই পাতখিলাকে ই জ্বলাই দিয়া নিচিনা কৰে আৰু এখিলা পাত জ্বলাৰ পিছত গোটেই গছজোপাৰ পাতবিলাক জ্বলাই দিয়ে। সো গতিকে যদি এনেকা ধৰণে বেমাৰ যদি আপোনাৰ গছত লাগিছে, যদি আপুনি দেখিছে যে এনেকুৱা অলপ লগা নিচিনা যদি আপুনি দেখি পাইছে, তেতিয়া হলে আপোনালোকে অতি সোনকালেই সেই পাতবিলাক আপোনালোকে ছিঙি দিব। যোনটো গছত আপোনাৰ এই বেমাৰটো লাগিছে সেই পাতবিলাক আপোনালোকে ছিঙি দিব। ছিঙি দিয়াৰ পিছত আপোনালোকে যদি পাৰে যোনটো ঠাইত এই বেমাৰটো লাগিব সেই গছৰ মানে যিজন ব্যক্তিয়ে ছিঙিব সেইজন ব্যক্তি যাতে আপোনাৰ বাগানৰ অন্য ঠাইবিলাকত যাতে নাযায়, কাৰণ এইটো খচৰা বেমাৰৰ নিচিনা হয়, মানে বিয়পি যায়। এজোপা গছৰ পৰা অন্য এজোপা গছত বিয়পি যোৱা বেমাৰ হয়। আৰু আপুনি যেতিয়া ছিঙিব তেতিয়া আপুনি সেই পাতবিলাকক আপুনি ধ্যান ৰাখিব যে সেই পাতবিলাকক আপুনি যদি পাৰে এটা এডোখৰ ঠাইত আপুনি পুতি থৈ দিব, নহলে জ্বলাই দিব, নষ্ট কৰি দিব, কাৰণ এইটো খচৰা বেমাৰৰ নিচিনা হয়। এজোপা গছৰ পৰা আপোনাৰ আন এজোপা গছলৈ যাব আৰু এনেকুৱা কৰি গোটেই বাগানত হয়তো আপোনাৰ বিয়পিব পাৰে আৰু আপোনাৰ প্ৰডাকশ্যনত আপোনাৰ যথেষ্ট পৰিমাণৰ লোকচান হ'ব পাৰে আপোনাৰ। তো গতিকে এই বেমাৰটো যেতিয়া লাগে আপুনি পাতখিনি আপুনি ছিঙি পেলাই দিব আৰু এই বেমাৰটোৰ পৰা আপুনি বাগানক ৰক্ষা কৰিবৰ কাৰণে বা বাগানটোক বচাই ৰাখিবৰ কাৰণে মই এটা পৰামৰ্শ দিব বিচাৰিম যে যিহেতু এইটো ফাংগাল ডিজিজ হয়, এইবিলাক গছৰ ফাংগাল ডিজিজ হয় আৰু এই ফাংগাল ডিজিজবিলাকৰ কাৰণে আপোনালোকে হেক্সাকেনাজল মাৰিব পাৰে, ট্ৰাইকোগ্ৰীন মাৰিব পাৰে বা কপাৰ মাৰিব পাৰে। এই কেইটা কেমিকেল মাৰি আপোনালোকৰ বাগানৰ পৰা এই ব্লিষ্টাৰ ব্লাইট বেমাৰটো আপোনালোকে নাইকিয়া কৰিব পাৰে। গতিকে এই ভিডিঅ'টোৰ মাধ্যমত যদি আপুনি কিবা এটা জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো আপুনি ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।